দাদা ভালে আছে? ভালে আছো। অকণমান লিখিবলৈ আৰম্ভ কৰিছোঁ, পিছে বৰ বিশেষ আগবঢ়াব পৰা নাই। নাই বুজিছোঁ মই কোনোবাই হয় লেপটপতে লিখি লৈছোঁ। আজিকালি আৰু কলমে লিখা ক্লাছ নোহোৱাৰ দৰে যাব নোৱাৰে। কাৰণ এইখন যে মোৰ জীৱনৰ এটা ভাল লগা অংশৰ নাই। টেলিফোনেৰে আৰম্ভ হৈছে। সেইদিনা গধূলি বিৰাট বৰষুণ। বৰষুণ এৰাৰ সময়তে ৰাজধানী এক্সপ্ৰেছ পাৰ হৈ গৈছে। নিশা ৮ বাজিছে। তাৰ পাছতে ফোন। নমস্কাৰ। নমস্কাৰ। এইটো বাৰু শ্ৰুতি বৰকটকী ঘৰ হয়নে? হয়। মই আপোনাৰ উপন্যাস পঢ়ি ভাল পোৱা এজন নিৰ্ভীক পাঠক। ধন্যবাদ। আপোনাৰ শেহতীয়া উপন্যাস গধূলিৰ গান পঢ়ি বৰ ভাল পাওঁ। ধন্যবাদ। আগৰ জোনাকত তোমাৰ মুখ, ৰং নে জীৱন, স্বাধীন হোৱা মানুহবোৰ গানৰ শেষত এই উপন্যাসকেইখন পঢ়ি ভাল পাইছিল। কিন্তু এই গধূলিৰ গানখন কিবা আন ধৰণেৰে ভাল লগা এখন উপন্যাস। আপুনি যে মোৰ আধা সংখ্যক উপন্যাস পঢ়িছে তাৰ বাবে অশেষ ধন্যবাদ। বেয়া নাপায় যদি ক'ব নেকি, এই শেষৰখন উপন্যাস যে আপুনি আন কিবা ধৰণেৰে ভাল লগা বুলি ক'লে, কি বাৰু সেই আন কিবা ধৰণৰ ভাল লগা? মানে এই যে আপুনি উপন্যাসৰ হিৰো মুখে কৈছে যে মানুহবোৰক গানতকৈ ভোকৰে মুঠি ভাত আৰু পিয়াহৰ এটুপি পৰিষ্কাৰ পানীৰহে বেছি দৰকাৰ। কেৱল সেই এষাৰি মাত্ৰ কথাই আপোনাৰ বাকীবোৰ উপন্যাসতকৈ গধূলিৰ গানখনক মোৰ বাবে বিশেষ কৰি তুলিছে। মইতো আৰু সাহিত্য সমালোচক নহওঁ, মোৰ ভাল লগা কথা কৈছোঁ। আচলতে ভাল লগা কথাবোৰ পাতিবলৈ আজিকালি মানুহৰ অভাৱ। কথা পাতি ভাল লগা আৰু ভাল লগা কথাবোৰ পতাৰ মাজত সম্ভৱতঃ সেইটোৱে পাৰ্থক্য। আপোনাৰ কথা কোৱাৰ কৌশলক মই আজিও প্ৰশংসা কৰিবলৈ বাধ্য। ৰ'বচোন, কিবা গান এটা বাজি আছে, সম্ভৱতঃ ৰেডিঅ'ত নহয়, লেপটপতে। এক মিনিট ৰ'ব। আৰে বন্ধ কৰি দিলে কিয়? মইতো অসুবিধা পোৱা বুলি কোৱা নাছিলোঁ। আপুনি অসুবিধা পোৱা নোপোৱাৰ কথা নহয়। কথা পাতি থাকোঁতে গান বাজি থাকিলে গানটো ভালদৰে শুনা নহয়। সেইটো বাৰু হয়। মই যদি ভুল শুনা নাছিলোঁ তেন্তে দীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰই গোৱা কি নাম দি মাতিম গানটো বাজি আছিল। হয়, আপোনাৰ কেনে লাগে নাজানো, গানটো মোৰ শুনি খুব ভাল লাগে। যেন গান নহয়, কথাহে পাতি আছে। মজাটোতো সেইটোৱেই। নিৰ্মল প্ৰভা বৰদলৈয়ে গানটোৰ প্ৰথমখিনি বেলেগকৈ লিখিছিল। শুনিব দেই। কি নাম দি মাতিম অপৰূপা বনছায়া মৌচুমী জুৰি শান্তি পাপৰি বৰ্ণালী লতা মায়া, যি নাম দি মাতা সেই মিঠা পৰশ মণিৰ পৰশ লাগি স্বৰ্ণালী হয় দিয়া। ৰজেন বৰুৱাইহে ক'লে বোলে তেনেকৈ নহয় কথা পাতি থকাৰ ভাৱত। নিৰ্মল প্ৰভা বৰদলৈ বোলে কয় কথা পাতি থকাৰ ভাৱত মানে দিয়কচোন দিয়ক, আপুনি কেইটামান শাৰী লিখি দিয়ক। ৰজেন বৰুৱাই তেতিয়া প্ৰথম 4 শাৰী লিখি দিলে। কি নাম দি মাতিম মাতিম তোমাক নিবিড় গোপন কি যে মায়া, চম্পা বনৰ সুবাস লাগি উন্মনা মন দিয়া। আচৰিত নালাগেনে? গানটো কিমান হিট হ'ল দেখিলে। তাৰ পাছত এনেকুৱা একে ষ্টাইলৰ বহুত গান হ'ল। আহাচোন আহা কাষতে বহা, এই লগনত ক'লো প্ৰতিশ্ৰুতি দিলোঁ, কোৱাচোন কোৱা কথাটি কোৱা, এনেকুৱা ঢেৰ। আপুনি গানৰ কথা বহুত জানিলে। গানটো মই ভালহে পাওঁ, কিন্তু তাৰ আৰু
ভিতৰত যে ইমানখিনি কথা লুকাই আছে এই মাত্ৰ আপুনি কওঁতেহে গম পালোঁ ইয়াৰ পাছতো যদি মই আপোনাৰ পৰিচয়টো নাপাওঁ মোৰ হ'লে বৰ বেয়া লাগিব মেডাম আপুনি এতিয়াও মোৰ নামটোতেই লাগি আছে নামে মানুহৰ পৰিচয় বহন কৰে জানো পৰিচয় বহন কৰে চিন্তা চৰ্চা দৰ্শনে আপুনি মোৰ আকৌ খং তুলিব দেই বাৰু মই অনিৰ্বাণ চাংকাতি ধন্যবাদ অন্ততঃ সম্বোধন কৰিবলৈকে নাম এটা লাগে প্ৰতি গধূলি মোৰ ঘৰৰ কাষেৰে ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীখন পাৰ হৈছে ঘড়ী 8 বাজে তেওঁৰ ফোন আহে আৰম্ভ হয় প্ৰিয় অসমৰ যেনেখন ৰুটিন মোৰ অলিখিত সদায় একেই সময় সুখিতটো প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিপ্লৱক সমৰ্থনে কৰে শ্ৰেণী বিভাজন যুগ ধৰি একেধৰণেৰে চলি আহিছে দুৰ্নীতি অপশাসন আৰু ক্ষমতাৰ নামত কেৱল নিজৰ সম্পদ আহৰণ কৰাৰ কাম কাজেৰে শাসকসকলেতো কম অপকাৰ কৰা নাই সাধাৰণ মানুহক খুব সন্তৰ্পণে অব্যাহত থকা ক্ষমতাৰ এই উগ্ৰপন্থাটো লোকচক্ষুত নপৰাকৈ থকা নাই কিন্তু নাম দিয়ে কোনে এই যে শাসকসকলৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱাটো নিজৰ টোপনিৰ ব্যৱস্থা নিজেই কৰি ল'ব লাগিব দেই সদায় গান গাই খুৱাবলৈ মই ফোন কৰি থাকিব নোৱাৰিবও পাৰোঁ আপোনাৰ পৰিয়াল থাকিব পাৰে আপুনি আপোনাৰ পৰিবাৰ আপোনাৰ ল'ৰা ছোৱালীক সময় দিয়া দৰকাৰ মই কথাবোৰ তেনেকৈ ভবাই নাছিলোঁ চৰি আপোনাক কষ্ট দিয়াৰ বাবে আপোনাক আমনি কৰাৰ বাবে মোক বেয়া নাপাব চৰি তোমাৰ নিবিড় মায়াৰে মোক এটি সুৰ কৰি তোলা তোমাৰ প্ৰেমেৰে মোক এপাহ হাঁহি কৰি দিয়া তোমাৰ নিবিড় মায়াৰে মোক এটি সুৰ কৰি তোলা তোমাৰ প্ৰেমেৰে সচিব ইল্লিৰ সচিব ৰদালী শৰ্মাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৰদালী শৰ্মা মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ডাক্তৰ মণিদীপা গোস্বামী মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ